নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় পক্ষী আৰু মানুহ এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো প্ৰশ্ন উত্তৰৰ ভিডিঅ' তোমালোকে পাই থাকা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে দিছে উত্তৰ দিয়া। ক নম্বৰটোত আছে সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ সৰ্বধনু চিকাৰপ্ৰিয় প্ৰকৃতিৰ ৰজা আছিলে। তেখেতে চিকাৰ কৰি ভাল পাইছিল। খ নম্বৰটোত আছে সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিলে? উত্তৰ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ। তেওঁ চৰাইৰ মঙহ খাই খুব ভাল পাইছিলে। গ নম্বৰটো হৈছে সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি চৰাই চিৰিকটিক কোৱা হৈছে। ঘ নম্বৰটোত আছে মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম আছিলে মাধৱী। ঙ নম্বৰটোত আছে মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। কাৰণ ৰজাই চৰাইৰ মঙহ খাই ভাল পাইছিলে সেইবাবে তেখেতে চৰাই চিকাৰ কৰি ফুৰিছিলে। সেইবাবে মধুকৰে তেখেতক চিকাৰ নকৰিবলৈ বুলি উপদেশ দিছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। আছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। তলত এটা বাক্য দিছে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু। গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উক্ত কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিলে। কাৰণ সৰ্বধনু ৰজাই চৰাই চিকাৰ কৰে। সেই কথাটো মধুকৰৰ উচিত যেন নালাগিল। সেইবাবে মধুকৰে সৰ্বধনু ৰজাক উক্ত কথাষাৰ কৈছিলে। খ নম্বৰটোত আছে এই চৰাইজাক আপুনি লৈ যাওক। ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ এই কথাষাৰ মধুকৰে সৰ্বধনু ৰজাক কৈছিলে যেতিয়া সৰ্বধনু ৰজাই ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে কাৰণ দৰ্শাই লিখা। ক নম্বৰটোত আছে সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ সৰ্বধনু ৰজাৰ ৰাজ্যৰ গছ-গছনি পাত-লতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ নম্বৰটো চোৱা কীট-পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? যেতিয়া সৰ্বধনু ৰজাই গোটেই চৰাইবিলাক মাৰি পেলাইছিলে আৰু তাৰ ফলত কীট-পতংগবিলাক খাবলৈ কোনো ধৰণৰ চৰাই নাছিলে সেইবাবে কীট-পতংগৰ সংখ্যা বৃদ্ধি পাইছিলে আৰু সেই অঞ্চলৰ পথাৰৰ শস্যসমূহ কীট-পতংগই খাই শেষ কৰিছিলে। গতিকে ইয়াৰ উত্তৰটো হ'ব সৰ্বধনু ৰাজ্যত কীট-পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই অঞ্চলৰ পথাৰৰ শস্য কীট-পতংগই খাই শেষ কৰিছিল। এতিয়া চোৱা গ নম্বৰটো মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰটো চাওঁ আহা। মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ আৰু তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল আৰু মধুকৰে সৰ্বধনু ৰজাক চিনি পাই আদৰ সাদৰ কৰি ৰাজকাৰেঙত অতিথি ৰূপে আদৰি নিলে আৰু তাৰ পাছত মধুকৰে সৰ্বধনু ৰজাৰ আগত নিজৰ পৰিচয় ব্যক্ত কৰি ক'লে মহাৰাজ মই মধুকৰ, মই আপোনাক পক্ষীবধ কৰিবলৈ বাধা দিছিলোঁ। এনেদৰে তেওঁ নিজক পৰিচয় দিলে। ইয়াৰ পিছৰ প্ৰশ্নটোত চাওঁ আহা। তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ইয়াত ভুল ভুলকে দিয়া আছে বাক্যকেইটা আমি শুদ্ধকৈ লিখিব লাগে। ক নম্বৰটোত দিছে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ বেয়া পাইছিল। এইটো কথাটো একেবাৰে নহয় কাৰণ তেওঁ ভাল পাইছিলে। গতিকে আমি ইয়াত শুদ্ধ কৰি লিখিম সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ খাবলৈ ভাল পাইছিলে।
খ নম্বৰটোত দিছে ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। ইয়াৰ উত্তৰ হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ নম্বৰটোত দিছে কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। এইটোতো একেবাৰেই নহয়, গতিকে আমি শুদ্ধকৈ লিখিব লাগে কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। ঘ নম্বৰটোত দিছে ৰজা মধুকৰে সৰ্বধনুৰ ৰজাক চিনি নাপালে। ইয়াৰ উত্তৰ হ'ব ৰজা মধুকৰে সৰ্বধনুৰ ৰজাক চিনি পালে। এইকেইটা। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা। বিপৰীত শব্দ লিখিব লাগে। প্ৰথমটো দিছে ৰজা, এটা উদাহৰণ দিয়াই আছে। ৰজা হ'লে ৰাণী, ঠিক তেনেদৰে আমি তাৰ পিছৰকেইটা লিখোঁ আহা। যুৱক, যুৱক হ'লে যুৱতী। ল'ৰা, ল'ৰা হ'লে ছোৱালী। দৰা, দৰাৰ বিপৰীত কইনা। বন্ধু, বন্ধু হ'লে বান্ধৱী। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। শব্দবোৰ ভাঙি দেখুওৱা। ইয়াত দিছে পদ, শব্দ, বিভক্তি, তিনিটা ভাগ দিছে। তোমালোকে ভাঙি দেখাব লাগে। এটা উদাহৰণ দিয়াই আছে। পদত দিছে মধুকৰে। ইয়াত মধুকৰেৰ শব্দটো হৈছে মধুকৰ। আৰু কি বিভক্তি যোগ হৈছে? এ যোগ হৈছে। মধুকৰে। তাৰপিছতে আছে যুৱকে। যুৱকে, ইয়াত শব্দত হ'ব যুৱক আৰু বিভক্তিত হ'ব এ। যুৱকে। মানুহে, মানুহ যোগ এ। চৰাইজাকক, চৰাইজাক যোগ ক। ৰজাক, ৰজা যোগ ক। কাৰেৰে, কাৰ যোগ এৰে। দেশলৈ, দেশ যোগ ল বা অলৈ লিখিব পাৰা। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য, বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। ইয়াত তিনিটা ভাগ দিছে। এটা চাইডে বিশেষ্য, বিশেষণ আৰু সৰ্বনাম। পাঠৰ পৰা আমি শব্দবিলাক বিচাৰি উলিয়াব লাগে, বিশেষ্য, বিশেষণ আৰু সৰ্বনামৰ শব্দবিলাক। এতিয়া ইয়াত লিখিব পাৰা পক্ষী, বিশেষ্যত পক্ষী হ'ব। যিহেতু নাম বুজোৱা পদক বিশেষ্য বোলে। বিশেষ্যত হ'ব পক্ষী, মাধৱী, সৰ্বধনু ৰজা, মধুকৰ, শালিকা, বগলী, এইসমূহ নাম। আৰু বিশেষণত বিশেষ্য পদৰ দুখ গুণ বুজোৱা হয়। গতিকে ইয়াত আমি কি শব্দ পাইছোঁ? সজ, আদৰ, ভাল। আৰু সৰ্বনামত তেওঁ, চৰাই, আপুনি, সৈতে, সকলোৱে, মই, এইবিলাক শব্দ হৈছে সৰ্বনাম পদ। তাৰ পাছতে বিপৰীত অৰ্থবোধক শব্দ লিখা। ইয়াত আকৌ বিপৰীত অৰ্থবোধক শব্দ লিখিবলৈ কৈছে। প্ৰিয়, প্ৰিয়ৰ বিপৰীত হ'ব অপ্ৰিয়। ভয়, ভয়ৰ বিপৰীত নিৰ্ভয়। বন্ধু, বন্ধু হ'লে শত্ৰু। সুফল, সুফল, কুফল। অনুচিত, উচিত। পুৰস্কাৰ, তিৰস্কাৰ। উপকাৰী, উপকাৰী। অমংগল, মংগল। অনুপস্থিত, অনুপস্থিতৰ বিপৰীত হ'ব উপস্থিত। এতিয়া চাওঁ আহা তাৰ পিছৰ প্ৰশ্নটো। ইয়াত দিছে বাক্য ৰচনা কৰা। প্ৰথমটো আছে আদৰ সাদৰ। মানুহজনে আলহীক বৰ আদৰ সাদৰ কৰে। আদৰ সাদৰৰ তলত তোমালোকে ড্ৰেছ দিবা। যিহেতু আমি যিটো শব্দৰে আমি বাক্য সজাওঁ, সেই শব্দটোৰ তলত আমি ড্ৰেছ দিব লাগে। এইটো পাহৰি নাযাবা। তাৰ পাছতে লালন পালন। শংকৰদেৱক বুঢ়ীমাক খেৰসুঁতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। তাৰপিছতো আছে খেতি বাতি। খেতে খেতি বাতি কৰি ভাল পায়। চৰাই চিৰিকটি। দোকমোকালিতে চৰাই চিৰিকটিয়ে নানা ধৰণৰ গীত গায়। তাৰপিছতো হৈছে গছ গছনি। আমি গছ গছনি ৰুব লাগে। পাছৰটো আছে কীট পতংগ। কীট পতংগবোৰক চৰাইবোৰে খায়। তোমালোকে বেলেগ ধৰণেও বাক্য সাজিব পাৰা, নিজৰ মতে সাজি ল'বা। এইকেইটা মই দি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।